নমস্কাৰ। বৰেণ্য সাহিত্যিক হোমেন বৰগোহাঁইৰ স্মৃতিত ৰচিত এটি অনুভৱ, শিৰোনাম বাপুকণ, কথা আৰু পাঠ জোনালী ডেকাৰ। অমাৱস্যা নিশা সাৰি আছা তুমি নিজান আকাশ চুই, সাৰি আছিল আন্ধাৰ ফালি শব্দ হোৱা জীৱন ঘড়ীৰ প্ৰতিটো পহৰ। হঠাৎ প্ৰতিপদৰ পূবালী সুৰুজে উচপি উঠিল, টুপ টুপ নিয়ৰ সৰিল আকাশৰ পৰা। শিতানত থকা হালধীয়া চৰাই বিৰিখে বিৰিখে শুকৰ মালিতালৈ উৰি ফুৰিছে। খামুচি আছিল যুগবশিষ্ঠ ৰামায়ণ, চাৰি কৰিয়া নৈ কেহুকাই পিতা পুত্ৰ। বাপুকণ, তুমি চন পৰা মাটিত সিঁচি গলা সেউজ বীজ, ব্যাকুল বাসনা জগাই জীৱনৰ মধুৰোত্তম সময়। আজিও দল ভঙা চৰাই দল ঘাঁহৰ তলত পৰা বিশ্ব ভুৱন বিষাদেৰে ভৰাই তুলিছে। বনৰীয়া হাঁহৰ ডেউকাৰ শবদত তুমি গলাগৈ কাকোৱেই নজনোৱাকৈ সেউজ শইচত ছাঁ দিবলৈ তুমি ডেউকা মেলি দিবা। ন সৈন্যতে সৈন্যমানে শৰীৰে, ন সৈন্যতে সৈন্যমানে শৰীৰে। ধন্যবাদ।